ডিএফৰ সৈতে কথা পাতিছে এআইডিএফৰ নেতা আব্দুল হাই আৰু জব্দ কৰিছে ৰেভিনিউ ভিলেজত কৈছে উচ্ছেদ চলাইছে আৰু কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখুওৱা নাই। এই মুহূৰ্তত মই দেখুৱাইছো এআইডিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আব্দুল হাই আৰু এআইডিএফৰ তেজস বৰিছাবি ডিএফক মই কোশ্চিন কৰিছো তেওঁৰ হাতত এইটো ফৰেষ্ট মাটি বুলি কোনো ৰেকৰ্ড নাই। জোৰ জবৰদস্তি আমাৰ মানুহখিনিক উচ্ছেদ কৰিব আহিছে। ডিএফ নিজে মাটি বেদখলকাৰী, সি ফৰেষ্টৰ নামত ৰেভিনিউ ভিলেজৰ মাটি বেদখল কৰিব আহিছে। তেওঁৰ কোনো তথ্য নাই। এই মানুহখিনি মুছলমান মানুহ কাৰণে তেওঁলোকে আমাৰ ওপৰত অত্যাচাৰ কৰি আছে। আমি চাইডত যাম, কিন্তু ফৰেষ্টৰ মাটি বুলি আমাক ডকুমেণ্টছটো দেখালে হ'ল। আমি চাইডত যাম, আমি আপোনালোকৰ কামক বাধা নিদিওঁ, কিন্তু ফৰেষ্টৰ মাটি বুলি আমাক ডকুমেণ্টছটো দেখাওক। ডিএফও ইয়াতে উপস্থিত আছে। ডিএফও ফৰেষ্টৰ মাটি যে হয় তাৰ ডকুমেণ্টছটো দেখাওক। আমি চাইডত যাম, ডিএফও কওক না, এইটো যে ফৰেষ্টৰ মাটি হয় ডিএফৰ ডকুমেণ্টছ দেখাওক না। এইটো যে ফৰেষ্টৰ মাটি হয় ডিএফৰ ডকুমেণ্টছ দেখাওক। আমি ডিএফও এইটো যে ফৰেষ্টৰ মাটি ডিএফও আমাক ডকুমেণ্টছ দেখাওক না। আমি ভাঙিব দিম, আপোনালোকৰ কামক আমি বাধা নিদিওঁ, কিন্তু ডিএফও ইয়াতে উপস্থিত আছে। এইটো যে দহিকাটা ৰিজাৰ্ভ ফৰেষ্টৰ মাটি হয় ডিএফও এইটো দেখাব লাগিব আমাক। ডিএফও এইটো প্ৰমাণ কৰক যে এইটো তেওঁৰ ফৰেষ্টৰ মাটি হয়। ডিএফও এইটো প্ৰমাণ কৰক না, তাৰপিছত আমি দেখাব, আমি আপোনালোকক কাম কৰিব দিম। ডিএফও দেখাব লাগিব। আপুনি ডিএফওক মাতক ছাৰ, ডিএফও আমাক দেখাওক যে এইটো তেওঁৰ দহিকাটা ৰিজাৰ্ভ ফৰেষ্টৰ মাটি হয় বুলি আমাক ডিএফও প্ৰমাণ দিয়ক। তাৰপিছত আপোনালোকে ইয়াতে বুলডোজ কৰক। ডিএফও প্ৰমাণ দিব লাগিব, এইটো দহিকাটা আৰএফ বুলি প্ৰমাণ দিব লাগিব। ডিএফওক আপুনি ডিএফওক কওক, তেওঁক ইষ্টাব্লিছ কৰক এইটো তেওঁৰ মাটি হয় বুলি। এইটো ডিএফৰ মাটি নহয়, এইটো ভাটিয়াপাৰা ৰেভিনিউ ভিলেজ হয়। তেওঁ বাই ফৰ্চ কিয় ৰেভিনিউ ভিলেজৰ মাটি এভিকশ্যন কৰিব? বাই ফৰ্চ কিয় এভিকশ্যন কৰিব? মই উচ্ছেদৰ সামগ্ৰিক দৃশ্যবোৰ দেখুৱাবলৈ যত্ন কৰিম। এয়া বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। মই সামগ্ৰিক দৃশ্যবোৰ দেখুৱাবলৈ যত্ন কৰিম। বৃহৎ সংখ্যক আৰক্ষী বাহিনী আছে, বন বিভাগৰ বিষয় আছে, অসম বন সুৰক্ষা কৰ্মী আছে আৰু অসম আৰক্ষীৰ জন মোতায়েন কৰা হৈছে। সামগ্ৰিক দৃশ্য মই আছাম টাক্সৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছো। এয়া বৃহৎ সংখ্যক আৰক্ষী বাহিনী পুৱা 6 বজাৰ পৰা মোতায়েন কৰা হৈছে। তেখেতসকলে যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয়। কিন্তু আকৌ কৈছো, ৰাস্তাৰ সৌপিনৰ পৰা দুধনৈ ফালৰ পৰা আহোঁতে সৌপিনৰ আৰু গোৱালপাৰাৰ পৰা আহোঁতে বাওঁপিনৰ ঠাইডোখৰ আচলতে সংৰক্ষিত বনাঞ্চলৰ নহয় বুলি আচলতে